নমস্কাৰ অংকনবাদী কৰ্মী আৰু সহায়িকাসকলৰ আই মাতৃসকল, আপোনালোকক মই মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনালোকক এটা কথা মই সুধিব বিচাৰিছোঁ আজি উৰুকা হয়, কাইলৈ হ'ল মাঘ বিহু, এই 2026 বৰ্ষৰ। আপোনালোকক মাঘ বিহু বুলি চৰকাৰে বনাছ দিলেনে নাই? বনাছটো নিশ্চয় দিব লাগে, কাৰণ কিয় এইটো মাঘ বিহুটো বৰ ডাঙৰ বিহু ন। বনাছটো দিব লাগে, দিছেনে নাই এইটো চৰকাৰে? মই বৰ্তমান কৰ্ণাটকত আছোঁ, আৰু এই কৰ্ণাটকত এই যিটো 1 জানুৱাৰী গ'ল, মই আপোনালোকক ভিডিঅ'ত দিয়া নাই দেই। 1 জানুৱাৰী বুলি সকলোকে 2000কৈ টকা দিছে, অংগনবাদী কৰ্মী আৰু সহায়িকাসকলক 2000কৈ টকা। গোটেই যিমান কৰ্ণাটকত যিমান অংগনবাদী আছে, কৰ্মী আৰু সহায়কসকলক চবকে বনাছ দিছে চৰকাৰে 2000কৈ টকা। মই বন্ধুসকল, তেখেতসকলৰ ওচৰলৈ গৈ মই সুধিছোঁ, আপোনালোকক কিবা দিছে নেকি? তেখেতসকলে দিছে, 2000কৈ আমি পাইছোঁ। মই আমাৰ অসম চৰকাৰক মই সুধিব বিচাৰিছোঁ, আপোনালোকে 1 জানুৱাৰীত বা নিদিলে ঠিক আছে, আপোনালোকে মাঘ বিহুটোত কিবা এটা অন্ততঃ দিয়ক চলিবলৈ, কাৰণ বিহু ন, বিহুৰ কাৰণে কিবা এটা আপোনালোকে দিব লাগে। তো বন্ধুসকল, আপোনালোকে বিহু বুলি কিবা এটা পাইছে নেকি? মোক আপোনালোকে কমেণ্ট বক্সত কওকচোন। যদিহে পাইছে জনাওক, মই সেইটোৰ ওপৰতো এটা ভিডিঅ' বনাম। তো বন্ধুসকল, আপোনালোকক মই এইটোৱে কথা সুধিব বিচাৰিছিলোঁ, কাৰণ চৰকাৰৰ ফালৰ পৰা কিবা এটা দিব লাগে ন। যিহেতু কোম্পানীটো দিয়ে, এটা ডাঙৰ উৎসৱত, দেৱালী হওক, দুৰ্গা পূজা হওক, কিবা কিবি হওক দিয়ে, আপোনালোকক দিছেনে তাকে বোলো সোধোঁ। তো বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই, আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আপোনালোকে মোক কমেণ্ট বক্সত ক'ব। ধন্যবাদ।